বোকাখাতৰ জ্ঞান বিজ্ঞান সমিতি অসমৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয় আৰু বোকাখাতবাসীৰ সহযোগত অনুষ্ঠিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ 2024 আজি সামৰণি পৰে। বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সমাৰোহত সামৰণিৰ দিনটোত মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত অংশগ্ৰহণ কৰে বিশিষ্ট বিজ্ঞানী গৱেষক ডক্টৰ বিনয় শইকীয়াই। মুকলি সভাত জ্ঞান বিজ্ঞান সমিতি অসমৰ মুখপত্ৰ মুক্তমন উন্মোচন কৰে অশ্বিনী দত্তই। 23 মেৰ পৰা অনুষ্ঠিত 20 সংখ্যক এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত ৰাজ্যখনৰ 8খন জিলাৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বোকাখাত মহকুমাৰ 35খনৰো অধিক বিদ্যালয়ৰ 2 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আয়োজক সমিতিৰ তৰফৰ পৰা 8খন জিলাৰ প্ৰতিনিধিত্বকাৰী ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞান মনস্তাত্ত্বিক এক ভাৱধাৰা সৃষ্টিৰে এই সমাৰোহে বিশেষভাৱে উপকৃত কৰে ছাত্ৰ-ছাত্ৰীসকলক। খুবেই ভাল লাগিলে প্ৰথমবাৰ এবাৰ পাইছোঁ। আগতে মই সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী 2011 চনত আমাৰ বিদ্যালয়টো হৈছিলে হেনো, কিন্তু তেতিয়া আমি সৰু আছিলোঁ। কিন্তু এইবাৰ প্ৰথম অংশগ্ৰহণ কৰিবলৈ পাই বহুত সুখী। ইয়াত 6টা টপিকৰ ওপৰত জ্ঞান দিয়ে: গীত, নাট, বিজ্ঞান, পৰিৱেশ, মহাকাশ ইত্যাদি ইত্যাদি।